আমাৰ আজি মাৰ্চ ফাৰ্ষ্ট ইয়াতে ফাইনেল ৰিহাৰ্চেল হৈ আছে। 12খন স্কুলে ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আৰক্ষী, আমাৰ SSB আৰু NCC সকলোৱে পেৰেডত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও আমাৰ ডিপাৰ্টমেণ্টেল এখন এক্সিবিশ্যন হ'ব। এই এক্সিবিশ্যনখনত প্ৰায় 12টা ডিপাৰ্টমেণ্টে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ লগতে আমি আমাৰ ইয়াতে তামোলপুৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন ক্ষেত্ৰ। ইয়াত আমি প্ৰায় 100 গৰাকী নৃত্যশিল্পীৰ জৰিয়তে আমাৰ ইয়াত যিবিলাক জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ নৃত্য, সংগীত আৰু নৃত্যৰ এক প্ৰদৰ্শন হ'ব। আৰু ইয়াৰ উপৰিও বিভিন্ন কাৰ্যসূচী থাকিব, খেলা ধূলা। আৰু অহাকালি আমাৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি আমাৰ অসমৰ সুসন্তান আমাৰ সুনীতা ভূঞা বাইদেউক আমি ইয়ালৈকে নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতে কালি আমাৰ সন্ধিয়া শংকৰদেৱ প্ৰেক্ষাগৃহত তেখেতৰ সংগীতানুষ্ঠান আছে। আৰু তাত আমি সমূহ ৰাইজকে এই অনুষ্ঠানলৈকে নিমন্ত্ৰণ জনাইছোঁ। নিৰাপত্তাৰ দিশত ইতিমধ্যে আমি আমাৰ যিটো আমাৰ জিলা পৰ্যায়ৰ DLCC মিটিং হয়, আমি ৰেগুলাৰলি কৰি আছোঁ। আৰু সেই মৰ্মেই আমাৰ আৰক্ষী, সেনা আৰু আমাৰ SSB প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু ডেফিনেটলি আমাৰ 15 আগষ্ট বুলি, আমাৰ স্বাধীনতা দিৱস বুলি প্ৰত্যেকে বিশেষ ধৰণৰ তেখেতসকলে যি নাকা কৰিব লাগে বা যি ধৰণৰ তেওঁলোকৰ আছে সেইবিলাক তেওঁলোকে কৰি আছে।